বিয়াৰ পাছত আজি প্ৰথমবাৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। অৰুণাচলৰ নামচাই ফালে আজি অকণমান ফুৰিবলৈ যাম বুলি ভাবিছোঁ। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে চাওক, আমি আহি গ'লোঁ এখন ধুনীয়া টকচিতা নামৰ ৰিজৰ্টত। এই ৰিজৰ্টখন সোমাই যোৱা ৰাস্তাটো চাওকচোন, কি ধুনীয়া গছ-গছনি। আৰু এই ৰিজৰ্টখন দেখিছেনে, পানীৰ মাজত বনাইছে। কেনেকুৱা আল্টিমেট টেকন'লজি চাওক, মানুহে ভাবিলে কি কৰিব নোৱাৰে চাওকচোন, কেনেকুৱা মাথা লগাইছে মানে। পানীৰ মাজত কেনেকৈ শিলবোৰ দি কিমান ধুনীয়াকৈ মানে ইয়াৰ খুঁটাবোৰ বনাইছে, আৰু ইয়াৰ মাজে মাজে এনেকৈ সৰু সৰুকৈ এনেকৈ ঘৰ বনাই দিছে, য'ত মানুহবিলাকে বহি চাহ পানী খাব পাৰে। আৰু এইফালে ইজনী মই মাজেদি দলং আছে, দলঙেদি খোজকাঢ়ি আহিছোঁ। মানে কি ধুনীয়া পৰিৱেশ, এটা আল্টিমেট পৰিৱেশ। আপোনালোকে এইফালে নামচাই ফালে যদি আহে, তেতিয়াহ'লে টকচিতা নামৰ ৰিজৰ্টখনত সোমাবলৈ নাপাহৰিব। বহুত ধুনীয়া এখন ৰিজৰ্ট। আৰু এয়া চাওক, সৰু সৰু এয়া গছ পুলি লগাইছে, কি ধুনীয়া মানে। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, বাই বাই।